Hello. So আজি ভিডিও এটা বনাইছো ক্লাস 11 ৰ হাইড্ৰোকাৰ্বন চেপ্টাৰটোৰ ওপৰত হাইড্ৰোকাৰ্বন চেপ্টাৰটোৰ এৰোমেটিক পাৰ্টটোৰ ওপৰত বনাইছো মই পিছলে হয়তো গোটেইখিনি ভিডিও বনাব পাৰো সো আজি ষ্টাৰ্ট কৰিছো এৰোমেটিক হাইড্ৰোকাৰ্বনৰ ওপৰত এৰোমেটিক হাইড্ৰোকাৰ্বনৰ পাৰ্টটো পৰা ষ্টাৰ্ট কৰিছো অলৰেডি আমাৰ ডিসকাশন কৰা হৈছিল অফলাইন ক্লাছৰ ডিসকাশনত আমি লাষ্ট পাইছিলো যে কেনেকুৱা টাইপৰ এটা এলকিনে কেনেকুৱা টাইপৰ ৰিঅ্যাকশন দিয়ে আৰু বেনজিনৰ বিষয়ে অলপ শিকিছিলো ওকে এটা বেনজিনত আমি গম পাইছিলো যে বেনজিন ইয়াৰ বেনজিন যোনটো ষ্ট্ৰাকচাৰ এটো এটা খুব বেছি ষ্টেবল ষ্ট্ৰাকচাৰ হয় হল এটো এটা ষ্টেবল ষ্ট্ৰাকচাৰ হয় ইট ইজ ইয়াৰ যোনটো বন লেংথ থাকিব 139 pm ৰ ভিতৰত থাকে 139 pm ৰ ভিতৰত থাকিব এই 139 pm ৰ ভিতৰত কিয় আছে বুলি ক'লে তাৰ ৰিজনটো আমি গম পাইছো যে because benzene is a resonance hybrid between two structures 1 and 2 দুটা স্ট্রাকচার আছে resonance hybrid থাকে ওকে মানে নরমালি এটা ডাবল বন্ডে যোনটো ৰিঅ্যাকশন দিব লাগিছিলে মানে ইয়াৰ কথাটো যদি মই কওঁ এটো হৈছে এলকিনৰ লগত ব্ৰমিন দিছো ইন প্ৰেজেন্স অফ কাৰ্বন টেট্ৰাক্লোৰাইড এটো এটা এডিশন প্ৰডাক্ট আমি পাইছো এডিশন প্ৰডাক্ট পাও আৰু ইয়াত এটো এটা টেস্ট কৰিবলৈ লোৱা হয় যে এটা কম্পাউণ্ডত ডাবল বন্ড আছে নে নাই টেস্ট কৰিবলৈ এটো লোৱা হয় অলৰেডি আমি জানো কি মানে ব্ৰমিনৰ ব্ৰাউন কালাৰটো নাইকিয়া হৈ যায় যেতিয়া এডিশন সোমাই যায় ঠিক তেনেদৰে বেনজিনৰ লগতো এটো কৰিব বিচাৰিছিলে ব্ৰমিনে কিন্তু এটো নহলে একো ব্ৰাউন কালাৰটো সেম থাকে পিছত যেতিয়া আৰু কিছুমান এক্সপেৰিমেন্টাল ৰিজাল্ট বিলাক ইভলভ হ'বলৈ ধৰিলে লাহে লাহে যেতিয়া বেলেগ কিছুমান কম্পাউণ্ড গম পাবলৈ ধৰিলে ব্ৰমিনৰ লগত টেস্ট কৰিলে যে এটো কম্পাউণ্ডত আনসেচুৰেচন আছে নে নাই আনসেচুৰেচন মিন্স ডাবল বন্ড বা ট্ৰিপল বন্ড আছে নে নাই এটো টেস্ট কৰিবলৈ নরমালি ডাবল বন্ড টেস্ট কৰিবলৈ ডাবল বন্ড বা ট্ৰিপল বন্ড টেস্ট কৰিবলৈ দুটা উপায় থাকে আমাৰ KMnO4 ইউজ কৰিব পাৰো আৰু আমি Br2 ইউজ কৰিব পাৰো হল আনসেচুৰেচন টেস্ট কৰিবলৈ হলে ঠিক তেনেদৰে বাকিবোৰ কম্পাউণ্ডৰ লগতো কৰিবলৈ ধৰিলে যে এইবোৰ কম্পাউণ্ডত ডাবল বন্ড বা ট্ৰিপল বন্ড আছে নে নাই কিছুমান কথা এনালগাস টু বেনজিন হৈছে এনেকুৱা কিছুমান কম্পাউণ্ড দেখা পালে মই এটো দেখা পাইছো এটো টলুইন ইয়াৰ নামটো হৈছে টলুইন বা এটো হৈছে ফিনল আমি গম পাইছো এই হতবিলাকটো কি কৰিলে এডিশন ৰিঅ্যাকশন কৰিবলৈ ধৰিলে এডিশন যোনবোৰ নরমাল ডাবল বন্ডত কৰে হেবোৰ কয় এডিশন ৰিঅ্যাকশন ইয়াতো হেবোৰ কৰিবলৈ ধৰিলে ফিনলটো কৰিবলৈ ধৰিলে ফিনলটো কিন্তু কোনো ধৰণৰ কালাৰ ডিকালাৰাইজেশন নাপালে বা টলুইনটো নাপালে কিন্তু কিছুমান ৰিজাল্টত গম পাইছিলে যে বা তাহাঁতৰ বন লেংথৰ এক্স-ৰে ৰিফ্ৰেকশন যোনবিলাক ষ্টাডি বুলি কোৱা হয় এক্স-ৰে ৰিফ্ৰেকশন ষ্টাডিত গম পাইছে যে ইয়াত ডাবল বন্ড আছে সো ডাবল বন্ড আছে যদি কি ব্ৰমিনৰ লগত ৰিঅ্যাকশন দিব নি মেইন কাৰণ হেতু বা সিম্পলি হাইড্ৰোজেনৰ লগত এড হ'ব নেকি ইন প্ৰেজেন্স অফ মেটেল যেনেকুৱা এড হ'ব নেকি যোনবোৰ নরমাল ডাবল বন্ডে বা ট্ৰিপল বন্ডে দেখায় হেতু নেদেখায় বুলি গম পালে কিয় নেদেখায় তাৰ ৰিজনটো গম পালে যে পিছত ইয়াতো এটা ৰিজনেন্স হৈ আছে সো ৰিজনেন্স আছে বুলি গম পালে সো এটা টাইমৰ পিছত সাইন্টিস্ট সকলে এটা ধাৰণা লৈছে যে আমি বেনজিন বা দুটামান বস্তুতে সীমাবদ্ধ থাকিলে নহব যে ওভাৰঅল বহুতখিনি কম্পাউণ্ড আছে যোনে সিম্পল এডিশন ৰিঅ্যাকশন নিদিব পাৰে হল এটো এনিলিন হয় এনিলিন সিম্পল ৰিঅ্যাকশন নিদিব পাৰে হল ক্লোৰোবেনজিন এইবোৰ ওয়ান টাইপ অফ এৰোমেটিক কম্পাউণ্ড বুলি কয় সিম্পল ৰিঅ্যাকশন যোনবিলাকে নিদিয়ে সো সাৰ আমি গণনা কেনেকৈ উলিয়াম যে কোনবিলাক কম্পাউণ্ড এৰোমেটিক হ'ব পাৰে বেনজিনক আমি আটাইতকৈ ষ্টেবল কম্পাউণ্ড মানে এৰোমেটিক বুলি কওঁ মানে এৰোমেটিক হৈ যোৱাৰ লগে লগে যেনেকে পিৰিয়ডিক টেবুলখনত গ্ৰুপ নাম্বাৰ 18 টো এনেকে সিম্পল মই কথাটো কৈছো যে গ্ৰুপ নাম্বাৰ 18 নোবেল গেছটোক আমি কি বুলি কওঁ হি কাৰোপা ইলেক্ট্ৰন নলয় কাৰোপা ইলেক্ট্ৰন নিদিয়েও এটা সম্ভ্ৰান্ত গেছ হি ৰিঅ্যাকশন পটককে কৰিব নিবিচাৰে ঠিক তেনেদৰে অৰ্গেনিক কম্পাউণ্ডৰ ক্ষেত্ৰত বেনজিনো এটা মানে এনেকুৱা তাক ট্ৰিট কৰিলে বেনজিনোচোন পটককে বেলেগ ডাবল বন্ডৰ নিচিনা ট্ৰিপল বন্ডৰ নিচিনা ৰিঅ্যাকশন নিদিয়ে সো ইও তাৰো এটা স্পেশাল ক্যাৰেক্টাৰিষ্টিক্স আছে আৰু সেই ক্যাৰেক্টাৰিষ্টিক্সটো বাকি কিছুমান কম্পাউণ্ডটো লাহে লাহে দেখা পালে সো এজ এ ওভাৰঅল এখিনি কি কৰিলে ক্ৰাইটেৰিয়া উলিয়াইছে যে আমি কাক এৰোমেটিক কম্পাউণ্ড বুলি ক'ব পাৰিম সো কাক এৰোমেটিক কম্পাউণ্ড বুলি ক'বলৈ লৈ কিছুমান ক্ৰাইটেৰিয়া উলিয়ালে কেইবাটাও লাষ্টত গৈ তিনটা মান ক্ৰাইটেৰিয়া বেছি ভালকে ফুলফিল হৈছে নম্বৰ 1 ক্ৰাইটেৰিয়াটো হৈছে কি এৰোমেটিক কম্পাউণ্ড মাষ্ট বি সাইক্লিক হ'ব লাগিব মানে এটা কম্পাউণ্ড এৰোমেটিক হ'বলৈ হলে কি হ'ব লাগিব সাইক্লিক সিস্টেমত থাকিব লাগিব সাইক্লিক মানে বুজি পোৱা হৈছে যে ক্লোজ সিস্টেম বা এনেকুৱা বন্ধ থাকিব সেকেন্ড হ'ব লাগিব কি sp2 হ'ব লাগিব
sp2 হ'ব লাগিব মানে তাৰ যিমানখিনি কাৰ্বন থাকিব মই আকৌ এবাৰ কৈছো কাৰ্বন থাকিব বুলিয়ে কৈছো মই কাৰণ আমি অৰ্গেনিক কটৰ কথা কৈ আছো কাৰ্বন থাকিব sp2 হ'ব লাগিব প্লেনাৰ হ'ব লাগিব আৰু ডিলকেলাইজড এই টাৰ্মটো ইম্পৰ্টেন্ট যে ডিলকেলাইজড pi electron cloud হ'ব লাগিব above and below the plane of the ring যোনটো আমি ring পাম এই ringটোৰ above or below ত pi electronৰ cloud থাকিব লাগিব এনেকুৱা আমি ইলেক্ট্ৰন একচুয়ালি আমাৰ এটা above and below the plane of the ring ত pi electron এটা cloud থাকিব লাগিব ঠিক আছে আশা কৰো ইয়ালৈকে সবেই যেতে অকমান হলো কিবা এটা কথা এটা বুজিছে যে মানে সাইক্লিক হ'ব লাগিব sp2 হাইব্ৰিডাইজ কাৰ্বন থাকিব লাগিব তাত আৰু ডিলকেলাইজ pi electron cloud হ'ব লাগিব এতিয়া এই কথাটো বুজিবলে হলে অকমান কিছুমান কথা দিগদাৰ হৈ যাব মই এটা কথা কম যে হায়াৰ লেভেলত গলে এই বস্তুটো অকমান বেছি ভালকে বুজা যাব এজ অফ নাও আমি মই দুটামান কথা কম এটো শেষ কৰাৰ পিছত এটো বুজিবলে ট্ৰাই কৰিম বাৰু আৰু নেক্সট ক্ৰাইটেৰিয়াটো দিছে 4n+2 pi electron cloud থাকিব লাগিব তাত হাকেল ৰুলৰ এটো ক্লাউড ফলো হৈ থাকিব লাগিব যত n ৰ ভ্যালুটো 0 1 2 3 হ'ব ঠিক আছে এটো হৈছে এৰোমেটিক হ'বলে হলে কন্ডিশন সাইক্লিক প্লেনাৰ আৰু 4n+2 pi electron cloud যোনটো আমি হাকেল ৰুল ফলো কৰিব লাগিব হাকেল ইলেক্ট্ৰনছ তেনেকুৱা আমি ৰুল এটা ফলো কৰিব লাগিব হাকেল ইলেক্ট্ৰন ৰুল বুলি কয় এটো ঠিক আছে হাকেল ইলেক্ট্ৰন ৰুল আকৰ ইয়ালৈকে অকমান হলো বুজি পাইছে কিয় নাই দিয়া সাপোজ আমি এটা কম্পাউন্ড চাও এটো এটা কম্পাউন্ড হয় এই কম্পাউন্ডৰ নাম কি হ'ব সাইক্লোপ্ৰপ 1 বা সাইক্লোপ্ৰপিন হ'ব পাৰে বুজি পাইছে নে কথাটো সাইক্লোপ্ৰপিন বা সাইক্লোপ্ৰপ 1 এতিয়া এই কম্পাউণ্ডটো এৰোমেটিক হয় নে নহয় আমি যদি আমাক চাবলৈ কয় ফাৰ্স্ট অফ অল চাবলৈ গ'লে সাইক্লিক হয় আমি চকুৰে দেখিছো সাইক্লিক হৈ গ'ল সেকেন্ড অপশনটো চাও সেকেন্ড কাৰ্বনটো sp2 হাইব্ৰিডাইজ হয় নে নহয় আৰু প্লেনাৰ হয় নে নহয় মানে বস্তুটো এনেকুৱা sp2 হাইব্ৰিডাইজ হোৱাৰ পিছতহে আমি ক'ব পাৰিম যে এটো প্লেনাৰ আছে সো মই সদায় কওঁ sp2 হাইব্ৰিডাইজ কাৰ্বনটো চাব লাগে 1 2 এইকিটা কাৰ্বনটো sp2 গম পাইছে ডাবল বন্ড থাকিলে sp হয় বাট এই কাৰ্বনটো কি হয় sp3 সো ই এটা এৰোমেটিক কন্ডিশন হয় সেকেন্ড কন্ডিশনটো আমাৰ ফুলফিল নহলে সো এৰোমেটিক নহয় ঠিক আছে নেক্সট পাৰ্ট আমি চাও next part to আমি চাও suppose এটো নেগেটিভ পার্টটা দিল এই কম্পাউন্ডটো চাও এই কম্পাউন্ডটো সাইক্লিক হ'ব পাৰে নে না মেইনলি আমাৰ এৰোমেটিক কম্পাউন্ডৰ ক্যাটাগৰীত পৰিব নে নৰে এনেকুৱা নহয় যে অকল নিউট্ৰেল কম্পাউন্ড বোৰে চাম আমি চাৰ্জ থকা কম্পাউন্ডটো চাব পাৰিম এৰোমেটিক হ'ব পাৰে নে নৰে ওকে এতিয়া চাও এই কম্পাউন্ডটোত এটো ডাবল বন্ড আছে ডাবল বন্ড থকা লগে লগে কি হৈ গ'ল ডাবল বন্ড থকা লগে লগে আমি গম পাইছো যে ইয়াত কি আছে এটা sp2 হাইব্ৰিডাইজ ষ্টেটত আছে ওকে এতিয়া আমি চাব লাগে এইটো কাৰ্বন এই কাৰ্বনটো চাব লাগে এই কাৰ্বনটো কি হ'ব পাৰে আমি জানো যে কাৰ্বকেটায়নৰ হাইব্ৰিডাইজেশন হৈছে sp2 কাৰ্বএনায়নৰ হাইব্ৰিডাইজ হৈছে sp3 this is important part আৰু কাৰ্বন ৰেডিকেলৰো হৈছে মানে যোনটো ফ্ৰী ৰেডিকেল কমি ফ্ৰী ৰেডিকেলৰ চাৰ্জ হৈছে মানে হাইব্ৰিডাইজেশন হৈছে sp3 সো এটো এটা কিহত পৰি গল sp3 ত পৰি গল sp3 ত পৰিলে কাৰণে আমাৰ সেকেন্ড কন্ডিশন মতে এটো ফুলফিল নহলে হৈ গল ঠিক তেনেকৈ বুজি পাইছে নে কথাটো কাৰ্বনৰ ওপৰ নেগেটিভ চাৰ্জ লগে লগে sp3 হৈ যোৱাৰ লগে লগে সেকেন্ড কন্ডিশনটো ফুলফিল নহব সো দিট ইজ নট এৰোমেটিক কম্পাউন্ড নেক্সট আপ চাও আমি এনেকুৱা এটা কম্পাউন্ড এটো এটা গম পাইছে এটো কি হ'ব পাৰে এৰোমেটিক হ'ব পাৰে নে নোৱাৰে আমি চাব পাৰিম অকমান দেৰি ৰৈছো কাৰণ কেলে বুজি পোৱাত যাতে তোমালোকৰ সুবিধা হয় এই কাৰ্বনটো কি হয় পজিটিভ চাৰ্জ sp2 বাকি কিটা কাৰ্বন কি আছে sp2 সো অল ইয়াত যিমান কিটা আমাৰ সিস্টেমত যিমান কিটা কাৰ্বন আছিল গোটেই কিটা কি সিস্টেমত গল sp2 হাইব্ৰিডাইজ সিস্টেম লৈ গল সো sp2 মানে হৈ গল প্লেনাৰ সো ইয়াত sp2 মানে হৈ গল প্লেনাৰ আমাৰ অলৰেডি দুটা কন্ডিশন ফুলফিল হৈছে নাও আমি ফোকাস কৰিব লাগে যে 4 নম্বৰ পইণ্টত ফোকাস কৰিব লাগিব যে হি কি ষ্টেটত আছে এৰোমেটিক হ'বলে হলে এই দুটাই নহয় 4 নম্বৰ 4n+2 pi ইলেক্ট্ৰন হেতু চাবলি ঠিক আছে 4n+2 pi is equal to
কেটা আছে ইয়াত কাৰ্বন হেতু চাও মানে পাই ইলেক্ট্ৰনছ কেটা আছে চাও 1 2 3 4 চাৰিটা আছে 1 2 3 4 চাৰিটা আছে পাই ঠিক আছে ইয়াত 4n+2 পাই ইলেক্ট্ৰন পাইছো আমি বুজি পোৱা হৈছে নি কিয় পাইছো আমি 1 2 3 4 পাই বন্ড আছে দুডাল সো পাই এডাল বন্ডত দুটা ইলেক্ট্ৰন থাকে therefore পাই বন্ড দুডাল আছে দুডাল পাই বন্ডত চাৰিটা ইলেক্ট্ৰন হ'ব সেইকাৰণে আমি এটো ইকুৱেচন পাতি লৈছো যে 4n+2 4 সো আমি মানে 4n+2 পাই 4 হলে আলটিমেটলি পাই 4 মানে হেতু পাইটো মই এলিমিনেট কৰি দিছো এতিয়া 4n+2 4 হলে 4n ইফালে কিমান পাম আমি 2 n কিমান পালো 1/2 বুজি পাইছে বাট n ৰ ভ্যালুটো আমাৰ ফ্ৰেকশনত থাকিব পাৰে নে n ৰ ভ্যালুটো আমাৰ ফ্ৰেকশনত থাকিব নোৱাৰিব সো n ৰ ভ্যালুটো আমাৰ সিম্পলি এটা হোল নাম্বাৰ ভিতৰত থাকিব লাগিব 0 1 2 3 এনেকুৱা ভিতৰত থাকিব লাগিব বুজি পাইছে কথা সো ই মানে এটা কি হ'ব নোৱাৰে এটা এৰোমেটিক কম্পাউণ্ড হ'ব নোৱাৰে যদিও দুটা কন্ডিশন তাৰ ফুলফিল হৈছিল ইয়ালকে বুজি পোৱা হৈছে বুলি মই আশা কৰিছো নেক্সট মই আৰু এটা এক্সাম্পল লৈছো এনেকুৱা টাইপৰ একটা এক্সাম্পল লৈছো 1 2 number of carbon কেটা আছে বুজি পোৱা হৈছে নে এটো স্ট্ৰাকচাৰ 1 2 3 4 5 6 7 সাতটা আছে নাম্বাৰ অফ কাৰ্বন ওকে সৰি নাম্বাৰ অফ কাৰ্বন আছে সাতটা ইয়াত এতিয়া এৰোমেটিক আছে নে নাই আমি কাউন্ট কৰিব লাগে ফাৰ্স্ট অফ অল অলৰেডি গমি পোৱা আছে সাইক্লিক ফাৰ্স্ট কন্ডিশন স্যাটিসফাইড সেকেন্ড কন্ডিশন sp2 প্লেনাৰ হৈ আছে নে নাই এটো চাব লাগে আমি গমি পাইছো sp2 কেনেকৈ গম পাম ডাবল বন্ড থাকিলে sp2 আৰু যদি পজিটিভ চাৰ্জ আছে দিস ইজ অলসো sp2 second condition so third condition na jabo lage 4n+2 pi equal to amar whole number hise na 4n+2 is equal to kiman hise amar sao 1 2 3 4 5 6 etu ahile so n or value to kiman pam ami 6 - 2 equal to 4 n so n equal to kiman pam 1 pai jam so n equal to amar juntu permissible amar number asil tar bhitor ahise na ahise 0 1 2 3 dot hobo lage 1 ahise so etu eta aromatic compound hobo ঠিক আছে বুজি পোৱা হৈছে নে কথাটো এই তেনেকৈ আমি চাব লাগিব এৰোমেটিক কম্পাউণ্ড হয় নে নহয় নেক্সট আমি আৰু এটা যদি এনেকৈ চাবলৈ যাওঁ ডাঙৰ কম্পাউণ্ড যদি চাবলৈ যাওঁ নেপথালিনটো চাইছো এই কম্পাউণ্ড বিলাক কিয় ইম্পৰ্টেন্ট নট অনলি দে আৰ এৰোমেটিক বাট অলসো তাহাঁতৰ এটা কাৰ্চিনোজেনিচিটি বুলি এটা প্ৰপাৰ্টি থাকে মানে কেঞ্চাৰাছ হয় এইবিলাক কম্পাউণ্ড সেইকাৰণে এইবিলাক কম্পাউণ্ড ষ্টাডি কৰিবলগীয়া প্ৰয়োজনীয় হৈছে আৰু তাহাঁতৰ প্ৰপাৰ্টিজ কিছুমান এক্সেপচনেল প্ৰপাৰ্টি দেখা পায় বা সিমিলাৰ প্ৰপাৰ্টিজ দেখা পায় কিছুমান এৰোমেটিক কম্পাউণ্ডৰ মাজত এক্সেপচনেল টু দা ডেট অফ দা হাইড্ৰকাৰ্বন আনসেচুৰেটেড হাইড্ৰকাৰ্বন মানে এলকাইনতকে আনসেচুৰেটেড বিলাকতকে এক্সেপচন হয় ওকে নেক্সট আপ আমি এটো চাইছো এটো চাও গমি পোৱা আছে সব কাৰ্বন আছে sp2 হাইব্ৰিডাইজ 1 2 3 নাম্বাৰ অফ কাৰ্বন কেটা আছে 1 2 3 4 হল পাঁচটা আচ্ছা মই এটা ইয়াত এটা ট্ৰিক যদি দিব বিচাৰো ট্ৰিকটো এনেকুৱা ধৰণৰ হেতু সবতে নাখাটিব পাৰে দেই মই এটা ট্ৰিক হিচাপে কৈছো কাৰণ কেলে এটা লেভেললৈকে খাটে কিছুমান ট্ৰিক এটা লেভেলৰ পিছত ট্ৰিকটো নাখাটে যদি আমি এটো চাও 1 2 3 4 5 পাইবন কেডাল আছে 5 ডাল আছে 5 ডাল পাইবন যেটা থাকিব মানে অড নাম্বাৰ যেটা পাইবনবোৰ থাকিব হেতু কি হৈ যাব এৰোমেটিকতে ম্যাক্সিমাম পৰি যাব বুজি পোৱা হৈছে নে এৰোমেটিকতে পৰি যাব অড নাম্বাৰৰ পাইবন থাকিব যদি তাত sp2 হাইব্ৰিডাইজ কাৰ্বন হল তেনেকুৱা অড নাম্বাৰতে ধৰিম ঠিক তেনেদৰে মই যে এটো কথা কলো এটো অড আছে কিন্তু হি অড 1 তো আমি অড বুলি লৈছো কিন্তু এৰোমেটিক নহয় বিকজ sp2 হাইব্ৰিডাইজ ন সো মই হেতু কথাই কৈছো যে আমি যদি sp2 হাইব্ৰিডাইজ চাও নেক্সট যদি আমাৰ বাকিখিনি যদি অলমোস্ট সৰ্ট আউট হৈ যায় যে বাকিখিনি গুটেখিনি যদি sp2 হাইব্ৰিডাইজ হৈ যায় sp2 হাইব্ৰিডাইজ পালো তাৰপিছত অড দেখিলো হেতু এৰোমেটিকতে পৰিব ঠিক আছে মই হেতু শৰ্ট টিক হিচাপে পালো কি বুলি কৈছো মই sp2 হাইব্ৰিডাইজ আছে নে না সাম নেক্সট স্টেপ কি চাব লাগিব odd number of pi bonds আমি a2 to চাব লাগিব ঠিক আছে তেনেকৈ চালে আমাৰ বহুতখিনি ক্লিয়াৰ হৈ যাব ওকে এতিয়া নাও আমি এইখিনি এৰোমেটিক হাইড্ৰকাৰ্বনৰ কিছুমান এক্সাম্পল পালো আশা কৰিছো এইখিনি সবে কৰিব পাৰিব অলপ হলো বুজি পাইছে বুলি ধৰিছো এতিয়া মই নেক্সট এটা পাৰ্টলৈ যাও হেতু হৈছে এৰোমেটিক কাৰ্বনে কিন্তু তাত এটা হেটেৰোসাইক্লিক কম্পাউণ্ডত পৰিব মানে হেনি হেটেৰোসাইক্লিক বুলি কম হল ইয়াৰ নামটো কি ইয়াৰ নামটো হৈছে পিৰিডিন এটা
হেটেৰ'সাইক্লিক কম্পাউণ্ড হেটেৰ'সাইক্লিক এৰোমেটিক কম্পাউণ্ড ঠিক আছে মানে হেটেৰ'সাইক্লিক বুজি পাইছে যোনটোত কাৰ্বনৰ বাহিৰে বেলেগ এটা হেটেৰ'এটম থাকিব এটা পজিশনত এটা হেটেৰ'এটম থাকিব নেক্সট এটো ফিউৰান এটা হৈছে হেটেৰ'সাইক্লিক কম্পাউণ্ড এৰোমেটিক কম্পাউণ্ড ওকে এতিয়া পিৰিডিন আৰু ফিউৰান মই দুটাৰ কথা কিয় লৈছো এই কথাটো মোৰ পঢ়ি থকা দিনতো অলপ কনফিউজন হৈছিলে ক্ৰিয়েট এটা হৈছিলে মানে ইয়াত এটা অৰবিটেল পিকচাৰ এটা ক্ৰিয়েট কৰিব লাগিব অৰবিটেল পিকচাৰ মিন্স কি আমি যেহেতু গম পাইছো যে সাইক্লিক হ'ব লাগিব সাইক্লিক প্লেনাৰ sp2 হাইব্ৰিডাইজ আৰু পাই ইলেক্ট্ৰনৰ এটা ডিলোকেলাইজ ক্লাউড থাকিব লাগিব পাই ইলেক্ট্ৰনৰ এটা ডিলোকেলাইজ ক্লাউড থাকিব লাগিব মানে 3 নম্বৰ পইণ্টটো পোৱাৰ আগতে এটা পইণ্ট মাষ্ট বি স্যাটিসফাই হ'বই লাগিব 3 নম্বৰটো ইম্পৰ্টেন্ট দুটা নহলে মানে যিকোনো এটা নহলে এটো এৰোমেটিকত নপৰিব বুলি সাইন্টিষ্টসকলে ধাৰণা কৰি ললে সো এতিয়া যে এটো পইণ্ট সেকেন্ড পইণ্ট যে পাই ইলেক্ট্ৰনছ ডিলোকেলাইজ পাই ইলেক্ট্ৰন কাৰ্ডটা থাকিব লাগিব সেই কথাটো ইয়াত আমি এই গিটাত বুজিবলৈ চাম ইয়াত এই যোনটো লোন পেয়াৰৰ কথা কৈছো হেতুৱে এটা পাৰ্ট ৰোল প্লে কৰে যে ডিলোকেলাইজত পাৰ্ট লবলে নাই হল আমি অলৰেডি গম পাইছো যে এইটো বা এটো দেখিলে গম পাইছো যে এটা sp2 হাইব্ৰিডাইজ হৈছে ইয়াত তিনডাল আছে sp2 হাইব্ৰিডাইজ তিনটা মানে অড পাই ইলেক্ট্ৰন আছে কাৰণে এটো কিহত পৰি গল এৰোমেটিকত পৰি গল ঠিক আছে সো ইয়াত যদি আমি চাবলৈ যাওঁ মই হেতু কথাই কৈছো ট্ৰিকবোৰ কিছুমান এটা এক্সটেন্ডৰ লৈকে থাকে তাৰ পিছত নাইকিয়া হৈ যাব পাৰে হল সেইকাৰণে আমি এজ এ হোল কনসেপ্টটো বুজিব লাগিব এতিয়া ইয়াত এটো ইয়াৰ নাম হৈছে ফিউৰান পাঁচটাৰ মাজত আছে ফিউৰান এটো এই ফিউৰানটোত ইয়াত এটা দেখাত অক্সিজেনৰ ওচৰত দুজোৰ লোন পেয়াৰ আছে দুজোৰ লোন পেয়াৰৰ ভিতৰত কিতাপত দিছে অনলি এজোৰ লোন পেয়াৰ অনলি দুজোৰৰ ভিতৰত 2 লোন পেয়াৰ আছে তাৰ ভিতৰত অনলি 1 লোন পেয়াৰ হে কি কৰে ডিলোকেলাইজত পাৰ্ট লয় ঠিক আছে ডিলোকেলাইজ ইলেক্ট্ৰনত পাৰ্ট লয় এটা ডিলোকেলাইজেশনৰ পাৰ্ট লবলৈ হলে এটা বস্তু মনত ৰাখিব লাগিব যে যেতিয়া ডিলোকেলাইজেশন হ'ব ডিলোকেলাইজেশন কাৰ মাজত হয় সদায় p অৰবিটেল গিটাৰ মাজত হ'ব p অৰবিটেল গিটাৰ মাজত হ'ব লাগিব p অৰবিটেলৰ মাজত এটা ওভাৰলেপ হয় মানে হেতুকে আমি ডিলোকেলাইজেশন বুলি কওঁ যদি p অৰবিটেলত ইলেক্ট্ৰন থাকে ইয়াৰ ইলেক্ট্ৰনৰ মাজত কি হ'ব শেয়াৰিং হ'ব আৰু যেহেতু এটো সাইক্লিক যেহেতু এই কম্পাউণ্ডটো হৈছে সাইক্লিক সো ইয়াত এই অক্সিজেনৰ যোনটো এই অক্সিজেনৰ হাইব্ৰিডাইজেশন হৈছে sp2 অকমান ডিপ হ'ব পাৰে কনসেপ্টটো ডিপ হ'ব পাৰে কিন্তু যিমান পাৰো মই এটো সিম্পল ভাষাত বুজাব চাইছো অকমান ধৈৰ্য ধৰি চাব লাগিব যে কথাটো এটো sp2 হাইব্ৰিডাইজ হৈছে This is oxygen is sp2 hybridized আৰু ইয়াত এটা p orbital খালি আছে হে খালি p orbital to positioning to কেনেকুৱা হে খালি orbital to positioning to কেনেকুৱা ডিপেন্ড কৰিছে মানে এই অক্সিজেনৰ তো p orbital খালি p orbitalৰ পজিশন আৰু এটো অক্সিজেন মানে ওভাৰলেপ হ'বলৈ হলে p orbital কিটা পাৰপেন্ডিকুলাৰ হ'ব লাগিব ইম্পৰ্টেন্ট কথাটো কি যে p orbital to কি হ'ব লাগিব পাৰপেন্ডিকুলাৰ হ'ব লাগিব হল মানে এনেকে এডাল আমি গৈছে নেক্সট অৰবিটেলটো আমি তাক প্যাৰেলাল হৈ থাকিলে নহব নেক্সট অৰবিটেলটো যেহেতু কি ঘূৰিছে ন সাইক্লিক হৈছে এনেকুৱা টাইপত আহিছে সো এটোৰ পজিশন আৰু এটোৰ পজিশন কমপ্লিটলি 90 ডিগ্ৰী হেৰিত থাকিব লাগিব 90 ডিগ্ৰী হেৰিত থাকিব লাগিব তেতিয়াহে পাৰপেন্ডিকুলাৰ হ'ব বুজি পাইছে কথাটো যদি প্যাৰেলাল হৈ যায় কি মানে যেহেতু ঘূৰি যাব এটা টাৰ্নিংত যোৱা নিচিনা হৈছে টাৰ্নিংত তাক কেনেকৈ লগ পাব এনেকুৱা থাকিব লাগিব টাৰ্নিংটোত এটোহে পাৰপেন্ডিকুলাৰ বুলি কম আমি বুজি পাইছে কথাটো সো ইয়াত p অৰবিটেল আৰু এই p অৰবিটেলটো তাহাঁতৰ মিটিং প্লেসটো এনেকুৱা পাৰপেন্ডিকুলাৰ পজিশনত থাকিব লাগিব তেতিয়াহে ইহঁতি ডিলোকেলাইজ হ'ব সো হেতু কথা বুজাৰ পিছত আমি বুজিছো যে ইয়াত p অৰবিটেল এটো পজিশন p অৰবিটেলৰ ইয়াৰ এটা পজিশন কি হৈছে পাৰপেন্ডিকুলাৰ পজিশনত পৰিছে সো হেকাৰণে ইয়াত থকা এই ইলেক্ট্ৰনৰ ক্লাউডটো ইয়াৰ লগতো কি হ'ব ডিলোকেলাইজেশনত পাৰ্ট লৈছে ডিলোকেলাইজেশনত পাৰ্ট লোৱাৰ লগে লগে আমি তাক কিহত ধৰিব লাগিব হে ইলেক্ট্ৰনটোক বা হে ইলেক্ট্ৰন পেয়াৰটোক আমি কিহত ধৰিম আমি ধৰিম হে ইলেক্ট্ৰন পেয়াৰটোক এটা ডিলোকেলাইজ ইলেক্ট্ৰন বুলি সো 4n+2 পাই ইলেক্ট্ৰনত পৰি গৈছে বুজি পাইছে কথাটো নৰমালি ফিউৰানটো মই কৰবা কৈছো ফিউৰানত আমাৰ দেখাত কি লাগিছে দেখাত লাগিছে যে ইয়াত 4ডালেই পাই বন্ড আছে মানে 4টা পাই ইলেক্ট্ৰন আছে 2ডাল পাই বন্ড আছে ওকে 2ডাল পাই বন্ড আছে আৰু 4টা পাই ইলেক্ট্ৰন আছে বুলি হে বুলি বুজিছো কিন্তু ইয়াৰ ভিতৰত এটা অৰবিটেল পিকচাৰ যদি চোৱা গম পাইছে যে ফিউৰানটোত এই অক্সিজেন যোনটো
যোনটো অক্সিজেন sp2 হাইব্ৰিডাইজ সেই হাইব্ৰিডাইজটো ইলেক্ট্ৰনৰ sp2 হাইব্ৰিডাইজৰ p অৰবিটেলত কি আছে এটা মানে আনহাইব্ৰিডাইজ p অৰবিটেল আছে sp2 বুলি কওঁতে আমি গম পাইছো p ৰ এটা আনহাইব্ৰিডাইজ আছে সেই আনহাইব্ৰিডাইজটোত এইটো দুটা ইলেক্ট্ৰন সোমাই আছে দুটা ইলেক্ট্ৰনৰ মানে এজোৰ ইলেক্ট্ৰন দুধুৰ ইলেক্ট্ৰনৰ ভিতৰত এজোৰ ইলেক্ট্ৰনৰ পজিশনটো ইহত এই সাইডৰ কাৰ্বনৰ p অৰবিটেলৰ লগত কি হৈছে পাৰপেন্ডিকুলাৰ মেটচ হৈ যোৱাৰ কাৰণে কি হৈ গল ডিলোকেলাইজত পৰি গল সো ইয়াত ডিলোকেলাইজ ইলেক্ট্ৰন কেটা হৈ গল 6টা হৈ গল আৰু এটা এৰোমেটিক হৈ গল বুজি পোৱা হৈছে কথাটো আৰু অলপ সিম্পলিফাই কৰি বুজাইছো আৰু এটা এক্সাম্পলত ঠিক তেনেদৰে থায়োফিন অক্সিজেনৰ ঠাইত নাই ইয়াতো কি সেম কন্ডিশন হৈছে অক্সিজেনৰ সেম কন্ডিশন হৈছে যে সালফাৰত ইয়াত দুটা জুজুৰ পেয়াৰ আছে তাৰে এজুৰ পেয়াৰে কি হৈছে এজুৰ পেয়াৰ পজিশনটো p অৰবিটেল লগত পাৰপেন্ডিকুলাৰ পৰিছে দ্যাট ইজ হোৱাই এৰোমেটিক হৈ গল এৰোমেটিক হৈ যোৱাৰ লগে লগে কি নিদিয়ে ব্ৰমিনৰ লগত ব্ৰমিনৰ কালাৰ ডিকালাৰাইজ কৰিব নোৱাৰে বুজি পাইছা নে কথাটো এক্স্যাক্টলি কি হ'ব যি এতিয়া হি এৰোমেটিক হৈ যাব যেতিয়া হি এৰোমেটিক হৈ যাব হি ব্ৰমিনৰ কালাৰ ডিকালাৰাইজ কৰিব নোৱাৰিব এডিশন ৰিঅ্যাকশনটো ভালকে নেদেখাব ভালকে মানে ড্ৰাস্টিক কন্ডিশনত খুব হাই কন্ডিশনতহে দেখাব হি নরমাল কন্ডিশনত এডিশন নেদেখায় ঠিক আছে এডিশন ৰিঅ্যাকশন অফ এলকিনৰ যোনবোৰ হয় এইবোৰ নেদেখায় ঠিক তেনেদৰে এটা এক্সাম্পল লৈছো মই পাইৰল বুলি এটা কম্পাউণ্ড লৈছো পাইৰল বুলি এটা এক্সাম্পল লৈছো হল পাইৰলত কি হৈছে ইয়াৰো হেতু প্ৰেজেন্ট লৈছে পাৰপেন্ডিকুলাৰ হৈছে এই যোনটো পজিশন নাইট্ৰজেনৰ হাইব্ৰিডাইজেশন ইয়াত আমি কি লম sp2 বুলি লম হৈছে তিনডাল 1 2 3 এনেকে ল সিগমা বন sp হেৰি বুলি লম হল এই কাৰণে তাক আমি কি বুলি লৈছো বুজি পোৱা হৈছে নে কথাটো p অৰবিটেলৰ মানে এনেকুৱা হলে এই সিস্টেমটোত যদি আহে হি ডিলোকেলাইজ হ'ব পাৰিব এনেকুৱা সিস্টেমত আহিলে হল এতিয়া এইটো দেখাত লাগিছে এই বস্তুটো দেখাত লাগিছে যে 2D পিকচাৰ দেখিবলৈ হলে একচুয়াল আমি জানো যে একচুয়াল মলিকুলৰ ভিতৰৰ ষ্ট্ৰাকচাৰটো অকমান বেলেগ হয় এতিয়া এই p অৰবিটেলত থকা ইলেক্ট্ৰন ইয়াৰ লগত ডিলোকেলাইজ হ'ব নোৱাৰে কাৰণ ইয়াৰ পজিশনটো মানি লোৱা ইয়াৰ পজিশনটো এনেকুৱা টাইপত আছে ঠিক আছে এনেকুৱা টাইপত আছে ৰিংত আছে উইথিন দা ৰিং প্লেন অফ দা ৰিং এনেকুৱা টাইপত আছে মানে হি হল এইটো সিস্টেমত থাকিলে পাৰিলে হেতেন আৰু যদি এনেকে থাকে হি নোৱাৰিছে তেনেকে ভাবিলা ডিলোকেলাইজ হ'ব পৰা নাই হল সেই কাৰণে ইয়াত থায়োফিনত থকা এজুৰে পাৰিছে এজুৰে নোৱাৰে যোনটো p অৰবিটেলত হি পাৰপেন্ডিকুলাৰ হৈ আছে হি ডিলোকেলাইজত হৈ গল ডিলোকেলাইজ হোৱাৰ লগে টোটাল ইলেক্ট্ৰন 6 হৈ গল আৰু বাকি কিটাই পৰা নাই বাকি মানে এজুৰত ই p অৰবিটেলত আছে কিন্তু হি পাৰপেন্ডিকুলাৰ হৈ থকা নাই হি ইন দা ৰিং আছে উইথিন দা প্লেন অফ দা ৰিং হেকাৰণে হি ভাগ লোৱা নাই ঠিক আছে ইয়াতো সেই একে এটো আমি sp2 হাইব্ৰিডাইজ লৈছো এটো নাইট্ৰজেন ইয়াতো এটো কি হৈছে ইয়াতো থকা এই ইলেক্ট্ৰন জোৰ sp2 হাইব্ৰিডাইজ বাকি p অৰবিটেলত কি আছে হি পাৰপেন্ডিকুলাৰ হৈ আছে উইথিন এইটো p অৰবিটেল এই p অৰবিটেল গিটাৰ লগত কি হৈছে পাৰপেন্ডিকুলাৰ পজিশনত আছে হল p অৰবিটেল ওভাৰলেপ হৈছে ইয়াতো কি হৈ গল টোটাল 6 পাই ইলেক্ট্ৰন হৈ গৈছে 6 পাই ইলেক্ট্ৰন হৈ যোৱাৰ লগে লগে n ৰ ভ্যালু 1 হ'ব 4n + 2 equal to 6 so n equal to 1 পাইছে হল এটো এটা এৰোমেটিক কম্পাউণ্ড আশা কৰো ইয়ালৈকে অকমান মন দি চালে বুজি পাবা কি ফলো কৰিব লাগিব সাইক্লিক প্লেনাৰ আৰু 4n + 2 পাই ইলেক্ট্ৰন আৰু যদি sp2 হৈ যায় অড থাকে হেতু আমি সাম কৰিম আৰু এই গিটা যোনগিটা কম্পাউণ্ড থায়োফিন ইয়াৰ পা যোনগিটা ডিসকাশন কৰিছো ফিউৰান পিৰিডিন এইখিনি কম্পাউণ্ড তোমালকে অকমান এতিয়া লেভেলত বুজি নাপালো আমি মনত ৰাখি থাকিব লাগিব যে কোনটো এৰোমেটিক হয় কোনটো নন এৰোমেটিক হয় আৰু কোনটোৱে পাৰ্ট লৈছে ডিলোকেলাইজেশন কোনটোৱে পাৰ্ট লয় ঠিক আছে না এইখিনি কথা মনত ৰাখিম ওকে এতিয়া আমি নেক্সট এটা বস্তু চাম যে বেনজিনে বা এৰোমেটিক কম্পাউণ্ডে কেনেকুৱা টাইপৰ ৰিঅ্যাকশনটো দেখায় সিন্স গম পোৱা গল যে বেনজিনটো এটা এক্সট্ৰা ষ্টেবিলিটি ক্যাৰেক্টাৰ আছে ষ্টেবিলিটি ক্যাৰেক্টাৰ যোনটো আমি ৰিজনেন্স ষ্টেবিলিটি বুলি কৈছো সো বেনজিনে ক্লোৰিনৰ লগত ডাইৰেক্টলি ৰিঅ্যাকশন নিদিয়ে বাট ইন প্ৰেজেন্স অফ সানলাইট বা HCl ভিতৰত এটা ৰিঅ্যাকশন দিয়ে বাৰু হেতু খুব এটা হাৰ্শ কন্ডিশনতহে হি ৰিঅ্যাকশনটো দিব নরমাল কন্ডিশনত এটো নিদিয়ে বুজি পোৱা হৈছে না কথাটো নরমাল কন্ডিশনত নিদিয়ে কন্ডিশনটো খুব আমি লাইট দি বলা খুব এক্টিভেট কৰাই দিব লাগিব মানে ডাবল বন গিটা বহুত বেছি এক্টিভ কৰাই দিব লাগিব ফ্ৰী ৰেডিকেল হেলোজেনেশন বুলি কয় বিলাকক এক্টিভেট কৰাইলেহে ৰিঅ্যাকশন দিয়ে ঠিক তেনেদৰে বেনজিনে নরমাল
কণ্ডিশ্যনত হাইড্ৰজেনৰ লগত এড নহয় বাট 3 মল হাইড্ৰজেনৰ লগত এড কৰিব যেতিয়া আমি ৰুবিডিয়াম এটা ডি ব্লকৰ কেটালিষ্ট এটো ইউজ কৰিম ডি ব্লক এলিমেণ্টৰ এটা কেটালিষ্ট ইউজ কৰিলে কি কৰিব সাইক্লোহেক্সেনলৈ কনভাৰ্ট হৈ যাব মানে ডাবল বন্ড বিটাৰ ঠাইত হাইড্ৰজেন এড হৈ যাব সাইক্লোহেক্সেন বনি যাব ঠিক আছে ওকে এতিয়া এইখিনি ৰিয়েকচনখিনি নৰ্মেল কণ্ডিশ্যন নহয় কৈছো যে এক্সট্ৰিম কণ্ডিশ্যনটো আমি চেঞ্জ কৰিব লাগিব বাট ইলেক্ট্ৰফিলিক এডিশ্যন বুলি এটা ৰিয়েকচন দিব বেনজিনে ইলেক্ট্ৰফিলিক ৰিয়েকচন ইলেক্ট্ৰফিলিক সাবস্টিটিউশন বুলি কয় ইলেক্ট্ৰফিলিক সাবস্টিটিউশন ৰিয়েকচন বাই বেনজিন ইলেক্ট্ৰফিলিক সাবস্টিটিউশন ৰিয়েকচন অফ বেনজিন বাই আনাদাৰ মানে বুজি পাইছে অন ৰিয়েকচন অন বেনজিন অন বেনজিন এতিয়া ইলেক্ট্ৰফিল বুলি ক'লে আমি গম পাইছো যে ইলেক্ট্ৰন সিকিং স্পিচিছ এইবিলাকক আমি ইলেক্ট্ৰফাইলছ বুলি কওঁ এইবোৰ পজিটিভ চাৰ্জো হ'ব পাৰে বা নিউট্ৰেল এটমছ কিছুমান হ'ব পাৰে বা নিউট্ৰেল মলিকুলো হ'ব পাৰে যোনবিলাক ইলেক্ট্ৰফাইল বুলি কিন্তু ইয়াত আমি স্পেচিয়েলি পজিটিভ চাৰ্জ থকা কিছুমান ৰিয়েকচনহে চাম ইলেক্ট্ৰন সিকিং স্পিচিছক ইলেক্ট্ৰফাইল কয় কোনবিলাক চাম আমি যোনবিলাকত পজিটিভ চাৰ্জ থাকিব Br+ ধৰি লওক NO2+ এইবিলাকক আমি কি বুলি কম ইলেক্ট্ৰফাইল কেটেগৰীত ৰাখিছো যোনবিলাকে বেনজিনৰ ৰিয়েকচন দিব এটা ডাইৰেক্ট গমেই পোৱা গৈছে যে বেনজিনটো কি হৈছে হাইলি এক্টিভেটেড এটা কমপ্লেক্স হয় মানে এক্টিভেটেড ইন কেছ অফ মানে ডাবল বন্ডৰ ক্ষেত্ৰত এটা কি হৈছে হাইলি এক্টিভ মানে হৈছে ইয়াত ডাবল বন্ড ক্যাৰেক্টাৰটো বেছিকৈ আছে ডাবল বন্ড ক্যাৰেক্টাৰ থকাৰ কাৰণে ইলেক্ট্ৰন এভেইলেবিলিটি আছে যদি ইয়াত আমি এটা কি কৰো ফেৰিক ক্লোৰাইড বা ফেৰিক ব্ৰমাইড এইবোৰ এটা লুইস কেটালিষ্ট ইউজ কৰো যদি ই কি কৰিব ইয়াত ৰিয়েকচন কৰিলে ইয়াত কি হ'ব বেনজিনৰ এটা পজিশনৰ পৰা কি নাইকিয়া হৈ যাব হাইড্ৰজেন নাইকিয়া হৈ কি হয় ব্ৰমিন সোমাব সাইড পৰা কি ওলাই যাব HBr ওলাই যাব এনেকুৱা ৰিয়েকচনকে আমি কি বুলি কৈছো ইলেক্ট্ৰফিলিক সাবস্টিটিউশন ৰিয়েকচন বুলি কৈছো ঠিক আছে আশা কৰা হৈছে বুজি পোৱা হৈছে নে ডিউ টু মানে পাই ইলেক্ট্ৰন ক্লাউডটো ইয়াত খুব বেছিকৈ আছে বেনজিনত পাই ইলেক্ট্ৰন ক্লাউডটো আছে কাৰণে আমি জানো যে পাই ইলেক্ট্ৰনটো ইমান ষ্ট্ৰংও নহয় পাই ইলেক্ট্ৰন ক্লাউডটো ইমান ষ্ট্ৰং নহয় অলপ আগতে কথা ক'লো ষ্টেবিলিটিৰ কথা এতিয়া আকৌ ইয়াৰ লগত ৰিয়েকচন কৰে এইটো কথাটো অকমান খেলিমেলি নিচিনা হ'ব পাৰে বাট এটা কথা বুজিবা যে আমি ইয়াত কি ইউজ কৰিছো এটা লুইস কেটালিষ্ট ইউজ কৰিছো লুইস কেটালিষ্ট এড কৰাৰ লগে লগে ব্ৰমিনৰ যোনটো ব্ৰমিন নিউট্ৰেল ব্ৰমিন মলিকুল আছিলে হি যেতিয়া ফেৰিক ব্ৰমাইডৰ লগত হ'বগৈ এটো ফেৰিক ব্ৰমাইড হ'ব লাগিব বা ফেৰিক ক্লোৰাইড হ'ব পাৰে মানে একো নাই বাৰু কথাটো ফেৰিক ব্ৰমাইড যেতিয়া হৈ যাব তেতিয়া ব্ৰমিনটোত কি হৈ যাব ইয়াৰ ওপৰত অটোমেটিক্যালি পজিটিভ চাৰ্জ আহি যাব আৰু ইয়াত কি আহি যাব Fe জেনাৰেশন অফ ইলেক্ট্ৰফাইল বুলি কথা এটা আছিল জেনাৰেশন অফ ইলেক্ট্ৰফাইল মানে ইলেক্ট্ৰফিলিচিটি ইয়াৰ ক্যাৰেক্টাৰটো আমি বহাই দিছো যেতিয়া আমি তাক FeBr3 লগত লগাইছো ঠিক তেনেদৰে Cl যেতিয়া FeCl3 লগত থাকিব ইয়াৰ পৰা কি প্ৰডিউস হ'ব Cl+ প্ৰডিউস হ'ব এটা Cl+ হৈ যোৱাৰ লগে লগে যিকোনো এটা চাৰ্জ প্ৰডিউস হৈ যোৱাৰ লগে লগে কি বলিয়া নিচিনা হৈ গৈছে পজিটিভ চাৰ্জ বা নেগেটিভ চাৰ্জ থকা লাগে হি নিজৰ চাৰ্জ ডেন্সিটিটো কমাব বিচাৰিব পজিটিভ চাৰ্জে ইলেক্ট্ৰন একসেপ্ট কৰিব বিচাৰিব নেগেটিভ চাৰ্জে ইলেক্ট্ৰনটো লছ কৰিব বিচাৰিব সো হি সোনকালে তাৰ পিছত অপচন এটা আহি গল যে হি বেনজিনক দেখাৰ লগে লগে কি হৈ গল এট্ৰাক্ট হৈ গল বেনজিনক দেখাৰ লগে লগে কি হ'ল বেনজিনৰ প্ৰতি এট্ৰাক্ট হৈ গল সো ইয়াৰ হাইড্ৰজেনটো অটৰাই পেলে লগালক কি হৈ গৈছে এনেকুৱা সাবস্টিটিউটেড প্ৰডাক্ট এটা পাইছো বুজি পাইছানে কথাটো যে পাই ইলেক্ট্ৰন ক্লাউড অলৰেডি আছিলে পাই ইলেক্ট্ৰন ক্লাউড কিন্তু তথাপি ষ্টেবল আছিলে কিন্তু ফেৰিক ব্ৰমাইড বা ফেৰিক ক্লোৰাইড দিয়াৰ লগে লগে আমি ব্ৰমিনটোৰ ইলেক্ট্ৰফাইলৰ ক্যাৰেক্টাৰটো মানে তাৰ হেৰিটো বেছি বহাই দিছো তাক পজিটিভ চাৰ্জ মানে বেছি পগলা কৰি দিছো পগলা কৰি দিয়াৰ লগে লগে এই ৰিয়েকচনটো কৰিবলৈ বাধ্য হৈ গৈছে যে এনেকুৱা এটা সাবস্টিটিউশন ৰিয়েকচন ঠিক আছে আশা কৰো ইয়ালৈকে বুজি পাইছা